আপোনাৰ নামৰ প্ৰথম আখৰটো এছ হয় নেকি? যদি এছ হয় তেনেহলে ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে বনাইছো আৰু একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছো যিসকল ব্যক্তিৰ নাম এছ আখৰে ষ্টাৰ্ট হয় ইংৰাজী বৰ্ণমালাৰ, তেওঁলোকৰ ফিউচাৰ কেনেকুৱা হয়, তেওঁলোকে ভৱিষ্যতে কি কৰিলে ভাল হয়, মানুহবিলাক কেনেকুৱা হয়, বিয়া বাৰু কেনেকুৱা, প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা, এইবিলাক সকলো কথাই পাতিম। আৰু মই বহুত বেছি নেগেটিভ পইণ্ট তেওঁলোকৰ দেখা পাওঁ আৰু কিছুমান ভাল দিশ আছে, সেই সকলোবিলাকৰ কথাই পাতিবলৈ গৈ আছো। গতিকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তাৰ আগতে ভিডিঅ'টো জাষ্ট লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। একেবাৰে নতুন চেনেল হয়, আপোনালোকে ছাপোৰ্ট কৰিলে ভাল লাগিব। গতিকে আহক আজিৰ ভিডিঅ'টো ফালে আগবাঢ়ো আৰু এটা মই গল্ডেন এডভাইচ আজিৰ দিনটোতো আপোনালোকে দি যাম। সেই এডভাইচটো যদি আপোনালোকে মানে তেনেহ'লে লাইফত বহুত কিবা কিবি কৰিব পাৰিব। আৰু প্ৰথম কথা আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতত প্ৰায় 140 কোটি জনসংখ্যা আছে। তাৰে ভিতৰত প্ৰায় 20ৰ পৰা 25 কোটি মান মানুহৰ নাম এই এছ আখৰে ষ্টাৰ্ট হৈছে। কিন্তু কিয় তেওঁলোকে ছাকচেছ পোৱা নাই বুলি ক'লে বহুত বেছি মই কৈছো যে এটা নেগেটিভ পইণ্ট আছে। সেই নেগেটিভ পইণ্টটোৰ বাবেই তেওঁলোক থাকি যায় বা ছাকচেছফুল ইমান হ'বগৈ নোৱাৰে। আৰু যিসকল ছাকচেছ পায় তেওঁলোকে একেবাৰে সমগ্ৰ বিশ্ব কঁপাই দিয়ে বা যিটো ফিল্ডতে কাম নকৰক কিয় একেবাৰে বছ বনি যায় বা সেই ফিল্ডখনৰ আচলতে ৰজা বনি যায়। আৰু এতিয়া মই আহিব বিচাৰিছো, যদি আপোনাৰ নামৰ প্ৰথম আখৰটো যদি এছ হয় তেনেহ'লে আপোনাক কি কি গ্ৰহই ৰুল কৰে, কি কি আপোনাৰ দুৰ্বলতা আছে, কি কি আপোনাৰ ভাল গুণ আছে, আহক এইটো আমি জানি লওঁ। আৰু আপোনাক ৰুল কৰে দুটা বহুত বেছি পাৱাৰফুল গ্ৰহই। সেই দুটা গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি, তাৰ পাছতেই মংগল গ্ৰহ হয়। এই দুটা কিমান পাৱাৰফুল গ্ৰহ সকলোৱে জানে। বৃহস্পতি গ্ৰহই এই মানুহবিলাকক দিয়ে, মানে এছ নামৰ ব্যক্তিসকলক দিয়ে জ্ঞান অৰ্থাৎ নলেজ। তাৰ পাছতেই মংগল গ্ৰহে আপোনাক কি দিয়ে? পপুলাৰিটি, নেম, ফেম, জনপ্ৰিয়তা, এইটো আপোনাক মংগল গ্ৰহই দিয়ে। আৰু সেইবাবে আমি দেখা পাওঁ যে যিসকল ব্যক্তিৰ নাম এছ আখৰে ষ্টাৰ্ট হয় তেওঁলোক যদি কিবা এটা ফিল্ডত গৈছে, এক্টিং হওক, ডান্সিং হওক বা স্পৰ্টতে নাযাওক কিয়, তাত আচলতে বহুত বেছি জনপ্ৰিয়তা পোৱা দেখা যায়। কিয়? এই কাৰণে, কাৰণ মংগল গ্ৰহই তেওঁলোকক ৰুল কৰে বা নিয়ন্ত্ৰণ কৰে। তাৰ পাছতে আৰু এটা গ্ৰহৰ আশীৰ্বাদ তেওঁলোকে লাভ কৰে। সেইটো গ্ৰহ বুলি ক'লে আচলতে ভুল হ'ব, কিন্তু জ্যোতিষ শাস্ত্ৰৰ গণনা মতে এইটো গ্ৰহ বুলিয়ে ধৰা হয়। নাম হৈছে ৰবি অৰ্থাৎ সূৰ্য। এই সূৰ্যৰ আশীৰ্বাদ আপোনাৰ লগত সদায় থাকে। আৰু সূৰ্যই কি দিয়ে? মই এছ আখৰৰ ব্যক্তিসকলৰ কথাই কৈ আছো, কিন্তু আপোনাৰ বুলি যিহেতু কৈ দিলো, সূৰ্যই আপোনাক দিয়ে গুড কমিউনিকেশ্যন স্কিল, লিডাৰশ্বিপ স্কিল। আৰু আপুনি দেখা পাব যে যদি এছ নামৰ ব্যক্তি হয় সেই ব্যক্তিজনে এটা টিম বা এটা কোম্পানী ভালকৈ চলাই নিব পাৰে, বা এটা যদি ক্ৰিকেট টিমৰ অধিনায়কত্ব তেখেতক দিয়ে তেনেহ'লে সেই টিমটোক ভালকৈ কেপ্টেইনশ্বিপ কৰিব পৰা গুণ সেইগৰাকী ব্যক্তিৰ ওচৰত থাকে। কিন্তু আটাইতকৈ বেছি দুৰ্বলতা এই মানুহবিলাকৰ হৈছে বা বেয়া গুণ বুলি ক'ম, যাৰ কাৰণে বৰ্তমান সময়ত বহু মানুহে প্ৰায় 3টা গ্ৰহৰ পাৱাৰফুল শক্তি লৈও লাইফত একো কৰিব পৰা নাই। সেইটো বেয়া গুণটোৰ বাবে। আৰু সেইটো হৈছে যে তেওঁলোকে বেলেগৰ কথা ইমান গুৰুত্ব নিদিয়ে বা বেলেগৰ কথা তেওঁলোকে ইমান নুশুনে। যদি এছ নামৰ ব্যক্তিজনক আপুনি কিবা এটা কৈছে, ভাল কথা যদি কৈছে, তেনেহ'লে সেই কথাটো তেওঁ নুশুনে। তেওঁ যিটো ভাল পায় সেইটোৱে কৰিব। এইটো এটা নেগেটিভ পইণ্ট বুলি ক'ম। আৰু তেওঁ যি ভাল দেখে লাইফত সেইটোৱে কৰে। কিন্তু বহু এনেকুৱা লাইফত মানুহ আহে যিয়ে নেকি ভাল এডভাইচ দিয়ে, ভাল কথা কয়, তেওঁলোকৰ লাইফ চেঞ্জ হৈ যাব পাৰে সেই এডভাইচটো দিয়াৰ বাবে, কিন্তু তেওঁলোকে সেই এডভাইচটো বা সেই কথাটো ফ'ল' নকৰে বা ইমান বেছি গুৰুত্ব নিদিয়ে। তাৰ পাছতে অকমান এলেহুৱা ভাৱো তেওঁলোকৰ থাকে। আৰু সেইবাবেই লাইফত কিছুমান মানুহ বহুত বেছি পাছত থাকি যায়। আৰু যিসকলে লোকৰ এডভাইচ মানে লাইফত বহুত বেছি গ্ৰ' কৰা দেখা যায়। আৰু বিয়া ক্ষেত্ৰত বা প্ৰেমৰ ক্ষেত্ৰত বুলি ক'লে মই এইটোৱে ক'ম, তেওঁলোকৰ যিটো নেগেটিভ পইণ্ট দেখা গৈছে বিশেষকৈ ছোৱালীৰ, হয়, ছোৱালীবিলাকৰ নাম যদি এছ আখৰে ষ্টাৰ্ট হৈছে তেনেহ'লে আপোনালোকে ধৰি ল'ব পাৰে যে সেই ছোৱালীজনীৰ কৰবাত নহয় কৰবাত বিয়াৰ আগতে 2টা বা 3টা ৰিলেশ্যনশ্বিপ থাকিবই। হয়, এইটো এটা বহুত বেছি আচৰিত কৰিবলগীয়া কথা, কাৰণ তেওঁলোক বহুত সোনকালে কাৰোবাৰ প্ৰতি আকৰ্ষণ হয় বা ইমপ্ৰেছ হয়, যাৰ ফলত তেওঁলোকে 2টা 3টা ৰিলেশ্যনশ্বিপত থকা দেখা যায়। কিন্তু যেতিয়া বিয়া হৈ যায় তাৰ পাছত কিন্তু সকলো ঠিক হৈ যায়। এইটো আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু বিয়াৰ আগত এছ নামৰ ছোৱালীবিলাকে প্ৰায় সংখ্যক ছোৱালীয়ে, প্ৰায় 55% মান ছোৱালীয়ে কিন্তু 2টা বা 3টা ৰিলেশ্যনশ্বিপত থকা
দেখা যায় আৰু ল'ৰাবিলাকৰ ক্ষেত্ৰত যদি মই ক'বলৈ যায় তেওঁলোকৰ হাৰ্ট ব্ৰেক লাইফত এবাৰ নহয় এবাৰ আহিব ইয়াৰ পাছতেই এছ নামৰ ব্যক্তিসকলে ব্যৱসায় কৰিব লাগে নে চাকৰি কৰিব লাগে বুলি ক'লে মই আপোনালোকক জনাম যে চাকৰি যদি কৰিব বিচাৰিছে তেনেহ'লে অকমান টপ লেভেলত চাকৰি কৰিবলৈ যাওক যিবিলাক অকমান ফাইনেন্সিয়েল জব হয় এইবিলাকত যদি আপোনালোকে যায় বেংকিং সেক্টৰতো আপোনালোকে যাব পাৰে ইয়াৰ পাছতেই ব্যৱসায় যদি কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ কাৰণে ভাল ব্যৱসায় কৰিব পাৰে স্পৰ্টত যাব পাৰে ডান্সিং এক্টিং মডেলিং যিকোনো বস্তু আপুনি কৰিব পাৰে কিন্তু পপুলাৰিটি পাবলৈ আপোনাক ইমান বেছি কষ্ট আচলতে নালাগে বাকি নাম লগা মানুহে যিমান কষ্ট কৰিব লাগিব এছ নামৰ ব্যক্তিসকলে কিন্তু ইমান বেছি কষ্ট তেওঁলোকে কৰিব নালাগে আৰু এই ভিডিঅ'টো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'